হেল্ল' গুড মৰ্ণিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল সনিত ব্লগ আৰু আনদিনাৰ দৰে আজিও মানুহ মাতিব যাম আজি মানুহ মাতাৰ তৃতীয় দিন আৰু আজি মাতিম আগিয়া গোৱালপাৰা দুধনৈৰ মাটিয়া আৰু বাকাইতাৰী এইখিনি কভাৰ কৰিম আজি মোটামুটি 70 ঘৰমান আছে আৰু আজি মানুহ মাতিব যাম দাদা আৰু মই চ' গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইফালে লৈছোঁ চিঠি আৰু এইফালে চিঠি আছে এইফালেও আছে মানুহৰ লিষ্ট আছে তাৰপিছত এইফালে মাইকটো লৈছোঁ কলম লৈছোঁ তাৰপিছত আৰু এটা বস্তু দেখাই আছোঁ এইখিনিতো বাৰু পৰিয়ালৰ কাৰণে চিঠিখিনি আৰু যিখিনি মানে মোৰ ফ্ৰেণ্ডক মাতা খাব সেইখিনি চিঠি এনেকুৱাকৈ বনাইছোঁ ফাৰ্ষ্ট লিখা আছে 2 ডিচেম্বৰ পিছত আমাৰ দুইজনৰ ফটো আছে তাৰপিছত এইফালে পাৰ্টিৰ কাৰণে নিমন্ত্ৰণ আৰু পিছফালে মেইন চিঠিখন এনেকুৱাকৈ বনাইছোঁ বন্দৰখন কেনেকুৱা লাগিছে জনাই দিব আৰু এনেকুৱা যদি চিঠি লাগে তেতিয়াহ'লে কমেণ্টত জনাব আমি ফোন নম্বৰ দি দিম এনেকুৱা কৰি চিঠি ধুনীয়া কৰি বনাই দিব এইফালে পুৱাই খাই আছোঁ ৰুটি আৰু মাংস আৰু এইপিনে আমাৰ লগত লাডু যাব দাদাৰ যিহেতু এইটো বাইহঁতৰ ঘৰত থৈ কিনে যাম আৰু এইটো লাডু যাব আমাৰ লগত আজি আগিয়ালৈকে তাত থৈ কিনে যাম চ' ফাইনেলি ওলালোঁ এতিয়া আমি যাব চ' এতিয়া যাব ওলালোঁ গৈ আছোঁ এইফালে আছে জুবলে আৰু এইফালে দাদা আৰু এইফালে লাডু চ' আমি চাৰিজনে যাই আছোঁ চ' এতিয়া গৈ ফাৰ্ষ্ট ক'ৰ পৰা মাতা আৰম্ভ কৰোঁ মানে ফটাইপুৰৰ পৰা আৰম্ভ কৰিম চাগে ফটাইপুৰৰ পৰা মাতি তেনেকৈ আৰম্ভ কৰিম আৰু আজি যিহেতু 70 ঘৰ মাতাৰ টাৰ্গেট আছে আজি কিমান ঘৰ কমপ্লিট কৰিব পাৰোঁ চাই লওঁ আৰু 70ও হৈ যাব পাৰে আৰু লাডুক ইয়াতে থৈ যাব বোলে কাৰণ কিয় লৈ যোৱা অসুবিধা হয় ইয়াতে থৈ যাব মানুহৰ লিষ্টখন পাহৰি আহিছোঁ কিন্তু উপায় নাই ফটাইপুৰত মাৰ মামাহঁতৰ ঘৰৰ পৰা আৰম্ভ কৰিলোঁ আৰু মানুহ মতা এইটো ঘৰ জুলাই মাহ নহয় কিন্তু জুলাই মাহৰ নিচিনা ৰ'দ দি আছে নৱেম্বৰৰ আজি 10 তাৰিখ মানে নোৱাৰি আৰু ইমান গৰম কাৰণ লগাই দিলোঁ ন বাঁহত এডালত মানে আজি ভাগ্যটোৱে বেয়া ঘৰতো এৰি থৈ আহিছোঁ মানুহ এটা লিষ্টখন এইফালে আহি অলপ খেলি মেলি লাগি আছোঁ চ' মই চলোৱা বাদ দিলোঁ দাদাক দিলোঁ চলাব চ' গৈ আছোঁ আগে আৰু মোটামুটি হ'লে আৰু 4-5 ঘৰমান আছে আৰু দেউতা যেতিয়া আগিয়াত চাকৰি কৰিছিল তেতিয়া ইহঁতৰ ঘৰতে ভাড়া আছিল চ' ইহঁতৰ ঘৰতো মাতিব যাওঁ বিপুল দা বুলি কয় আগিয়াৰ কলিতাপাৰাত ঘৰ চ' ইয়াতে গৈ আছোঁ এতিয়া মাতিব সেইটো ৰুমত ভাড়া আছিল দেউতা এইটো ৰুমত ভাড়া আছিলে আলহীৰ ঘৰত মাতিলে কল যে খালি পানী গিলাচ খাবি আৰু যাবি তাৰপিছতে এয়া পানী চাহ এইবিলাক ধুনীয়া সুন্দৰ পৰিৱেশ বিশেষকৈ এই টেবুলখন ভাল লাগিছে ডাঙৰ টেবুল বিলৰ পাৰত আহিলোঁ দুজনমান লগৰ দাদাৰ লগৰ আছিলে চ' মাতিব আহিলোঁ আৰু ইয়াতে অলপ গাহৰি চাহৰি অলপ খাই যাওঁ যিহেতু গাহৰি খাব মন যাই আছে চ' ইয়াতে বনাই বাবা 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 কি খবৰ
হা এনে আছা আৰু এঘৰত মাতিব গ'লো কি মস্ত ক'লা ডাঙৰ কুকুৰ আৰু তাৰ নাম হ'ল ৰজি মনজিতদাৰ পুৰণা দোষ না পুৰণা বহুত আগৰ পৰাই চিনি পায় সৰুৰ পৰাই অলপ গাহৰি মাংস লৈ ল'লোঁ ৰাতিৰ কাৰণে 750 গ্ৰাম ন অলপ গাহৰি ল'লোঁ ৰাতিৰ কাৰণে জগাৰ এতিয়া যদি 12টাত যাই পাওঁ 12টাতে খাব লাগিব নহ'লে থ'ব লাগিব কিবা এটা কৰিব লাগিব আৰু চ' এতিয়াও গোৱালপাৰাতে চাওঁ পিছফালে দি ফাইনেলি আজি আগিয়াৰ 28 ঘৰ আৰু গোৱালপাৰাৰ 24 ঘৰ কমপ্লিট কৰিলোঁ এতিয়া গৈ আছোঁ মাটিয়া আৰু বাকাইদাৰী এই দুটা জেগাত মোটামুটি 10 ঘৰমান আছে আৰু তেনেকৈ মাতি কেনে মেইন ৰোড হৈ তেনেকৈ ঘৰত গুচি আহিম চ' ভাগৰ লাগি গৈছে আৰু কিমান যাম কিমান মাতিম মানে প্ৰত্যেককে ক'ব লাগে 2-3 এষাৰ বা মাতিব লাগে এইফালে দাদাই চলাই আছে গাড়ী বাকী খোৱা লোৱা কৰিলেও তেনেকৈ দুঘৰত চাহ খালোঁ দিলেও পাছত তেনেকৈ আৰু বাকী একো খোৱা নাই ভোকো লগা নাই চ' এতিয়া যাওঁ মাটিয়ালৈকে তাৰ পৰা বাকীখিনি পাই আছে তাৰ দ্বাৰা ক'ত যাওঁ লগৰ আছে দুজনমানক মাতিব তাৰ পৰা যাম বাগাইদাৰীৰ পৰা ঘৰ মোটামুটি হৈয়ে গ'ল পিছফালে মোৰ লগৰ এজন আছে আৰু আগফালে দাদা ভয় লাগি আছে আজিও হাতী ওলাইছে নেকি আজি নাই ওলাই থাকে বাবু চাবু মানে পৰহি দিনাখন ওলাইছিল মানে এই এৰিয়াতে থাকে আৰু ক'ৰবাত আজি ইফালে কালি সেইফালে ক'ত ওলাই কেতিয়া কোনো ঠিক নাই সেয়াই আৰু তাকে ভাবি আছোঁ আৰু সোনকালে এইখিনি কমপ্লিট কৰি মানে মেইন ৰাস্তা দুধনৈ সেইফালে ওলাব পাৰিলে হ'ল আৰু এইখিনি সোনকালে কৰি লওঁ তাৰপিছত নালাগে বেহি হ'ব কেনে বিয়াত যাব কিন্তু বাহি ফাইনেলি আজি যিখিনি টাৰ্গেট আছিলে 70 ঘৰ বাকী 65 মান হৈ গ'ল আজি আৰু বাকী 5 ঘৰমানক লগ নাপালোঁ সেইখিনি কল কৰি ক'লোঁ আৰু এইফালে মানে কি ৰাতি হ'ল 10:30 পৰা ৰাতিপুৱা 10:30 পৰা এতিয়া মোটামুটি 9টা বাজিলে 2 মিনিটমান আছে বাকী চ' আজি দেৰি হোৱা কাৰণটো আৰু এটা আছে বহুত দিনৰ মূৰত মানুহখিনিৰ ঘৰত আহোঁ চ' সকলোৱে বহিব কয় চাহ একাপ হ'লে খাব কয় কাৰণ কিয় কিবা এটা অনুষ্ঠান বা ঘৰত কিবা এটা কৰ্ম পাতি আদি হ'লেহে মানুহখিনিক মাতিব অহা হয় এনেতো আজিকালি আলহী খাব অহা নহয়ে পৰাপক্ষত চ' তেনেকৈ আহি আমি দুধনৈ পাম আৰু দুধনৈত খুৰাক ড্ৰপ কৰি তাৰ পৰা আমি ডাইৰেক্ট ঘৰত যাম আৰু এইফালে ভাগৰুৱা হৈছোঁ দুইজনে চব ভাগৰুৱা আৰু কালি দাদা যিহেতু কালি আৰু গুৱাহাটী যাব 5টা বজাত যিমান সোনকালে বাৰু আমি গৈ পালে আৰু শান্তি পাম আৰু 2 নম্বৰ কথা কি তেতিয়া যোনটো গাহৰি মাংস লৈছিলোঁ মানে জিভাৰ পানীয়ে ভৰি যায় গাহৰি মাংস কথা ক'লে মানে কি যোনটো গাহৰি মাংস লৈছিলোঁ সেইটো আজি খাব নাপাম এতিয়া ডিপ ফ্ৰিজত ৰাখিব লাগিব কালিহে খাব লাগিব এতিয়া কালিলৈকে মাংসটো বা কি হয় ভগৱানে জানে গতিকে এইখিনিয়ে আছিলে যদি ভাল লাগিল লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব গতিকে বাই বাই আকৌ এটা নতুন ভিডিঅ'লৈ আকৌ আহিম আকৌ লগ পাম গতিকে আজি বাই বাই গুড নাইট